ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলক বাধ্যতামূলক অৱসৰ দিব হয় ছাৰ বাইদেউসকল। এই ক্ষেত্ৰত কোনসকল চৰকাৰী কৰ্মচাৰীসকলক আগতীয়াকৈ তেখেতসকলক অৱসৰ গ্ৰহণ কৰিবলৈ কোৱা হ'ব নাইবা অৱসৰ পাব, আৰু যাৰ ফলত আপোনালোকৰ নিৰ্দিষ্ট যি চাকৰি কাৰ্যকাল থকা স্বত্বেও আপোনালোকে আগতীয়াকৈ চাকৰিৰ পৰা ৰিজাইন কৰিব লাগিব। হয় ছাৰ বাইদেউসকল, ইয়াক বিশেষ হয়তো প্ৰভাৱ পাইছে, যিটো পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া অসম চৰকাৰৰ সকলো বিভাগৰ কৰ্মচাৰীসকলৰ কাৰণে নহয়, এয়া চাওক আমি স্ক্ৰীণত লৈ আহিছোঁ, আৰু য'ত কোৱা হৈছে যে বৰ্তমান সময়ত যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বিতীয়টো কাৰ্যকালত এইবাৰ যি তেখেতে নিৰ্বাচনৰ সময়ত 2 লাখ নতুন নিযুক্তি দিম বুলি কৈছিলে, আৰু সেই 2 লাখ নতুন নিযুক্তি অতি শীঘ্ৰে পূৰণ কৰাৰ কাৰণে তেখেতে জনাইছে যে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, য'ত 50ৰ ঊৰ্ধ্ব অদক্ষ কৰ্মচাৰীৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ বিভাগীয় মুৰব্বীক দিছে, আৰু যাৰ ফলত অপ্ৰয়োজনীয় অদক্ষ চৰকাৰী চাকৰিয়ালক বিদায় দিব চৰকাৰে। আৰু সেয়েহে 50ৰ ঊৰ্ধ্বৰ যিসকল কৰ্মচাৰীসকলে কাম কৰিব নিবিচাৰে, যাক অদক্ষ বুলি কোৱা হৈছে, তেখেতসকলক বাধ্যতামূলক ৰিটায়াৰ দি দিব, আৰু তেওঁলোকৰ পষ্টসমূহ খালী হ'ব। খালী হোৱাৰ ফলত সেইসকল পষ্টত আকৌ নতুন নিযুক্তি দিব, যাৰ ফলত এনেদৰে আকৌ নতুন ভেকেঞ্চি সৃষ্টি কৰিব, আৰু অন্যান্য ডিপাৰ্টমেণ্টতো আপোনাৰ অৱসৰ গ্ৰহণ কৰা পদসমূহ লৈ এনেকৈ 2 লাখ পদ দিব বুলি জনা গৈছে। সেয়ে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।